যোৱা সপ্তাহত ৰাতিপুৱা around 5:30 in the morning প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোন কৰিছিলে মোক ফোন কৰি মোদী ডাঙৰীয়াই ক'লে তুম সিমু কো মিলা হে মই অলপ দেৰি কাৰণে I got nervous যে কোন সিমুৰ কথা কৈছে মই মোদী ডাঙৰীয়াক ক'লো सर मैं हिमंत बोल रहा हूं अरे मैं तुमसे ही बात कर रहा हूं तुम सिमू को मिल लेना और उनका कुछ तकलीफ है तुम सुन भी लेना I got confused की कम प्रधानमंत्री लगत खुदिब नोवारी जे कोन सिमू की कथा की बतरा फोन तो थुआर पिছত মই प्रधानमंत्री कार्यालय যোগাযোগ কৰিলো যে সিমু কোন হয় আৰু পিএমএ মোক কিয় ফোন কৰিলে তেটা তেওঁলোকে মোক এটা সৰু ভিডিও পঠাই দিলে সিমু দাস কঠিয়াতলি নগাঁৱৰ ছোৱালী এইবাৰ ইন্ডিয়ান ব্লাইন্ড ক্ৰিকেট টিমে world champion হৈছে and she is the member of Indian blind cricket team আটাই অসমৰ ছোৱালী আপোনালোকে চিন্তা কৰক মই অসমৰ মুখ্যমন্ত্ৰী মই না জানো কাৰণ কালি যেতিয়া ফাইনালি সিমুক মই লগ পালো তেতে মই খুধিলো যে মা তুমি অসমৰ পৰা খেলিব গৈছা খেলিব যোৱাৰ আগতে মোক কিয় নকলা বুলে স্যাৰ মই খেলি ভাল পাইছিলো ক্লাস 8 তে মই দিল্লীত গুছি গলো মই ইয়াতে খানাপাৰা স্কুলত পঢ়িছিলো মোক কোনোবাই লৈ আহিছিলে খানাপাৰা স্কুলত এডমিশন দিছিলে মই কথা শুনিলে সব ভাষা লগে লগে ৰিপিট কৰিব পাৰো চকু দি মই দেখা নাপাও কিন্তু শুনিলে মই লগে লগে ক্যাচ কৰো মই দিল্লীলৈকে গলো দিল্লীত মই এনেকা ব্লাইন্ড ক্ৰিকেট টিমক লগ পালো আৰু মই ক্ৰিকেট খেলিলো এবাৰ ওয়ার্ল্ড চ্যাম্পিয়নশিপত ইন্ডিয়া চ্যাম্পিয়ন হৈছে ইন ব্লাইন্ড ক্ৰিকেট আৰু মই তাত ৰিপ্ৰেজেন্ট কৰিছো আপোনালোকে চিন্তা কৰক যে পজিটিভিটিটো থাকা কাৰণে নগাঁৱৰ পৰা গুৱাহাটী গুৱাহাটীৰ পৰা দিল্লী দিল্লীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে তাইক ড্ৰেগ কৰি লৈ গল কোনে টানি লৈ গল ইট ইজ অনলি দা পাৱাৰ অফ পজিটিভিটি অসমত বহুত লৰা ছোৱালী আছে হয়তো সিমুৰ দৰে দিব্যাংগ আৰু বহুত আছে কিন্তু পজিটিভিটিটো থাকা কাৰণে তাই মনত ধৰি লৈছিলে যে মই মোৰ যিটো শক্তি সেই শক্তিৰে সেই শক্তিক মই সম্ভাৱনালৈ ৰূপান্তৰ কৰিম আৰু মই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিম অসমৰ ছোৱালী আৰু তেনেকৈ তেওঁলোকে আগবাঢ়ি গৈ আজি বিশ্ব জয় কৰিব পাৰিছে and there are many Assamese today across the globe কোনোবাই startup movementor লগত জড়িত হৈছে কোনোবাই ইনকিউবেশনৰ লগত জড়িত হৈছে কোনোবাই কৰবাত গৈ AI শিকিছে কোয়ান্টাম ফিজিক্স শিকিছে আমাৰ অসমৰ 8 ছোৱালীয়ে তামিলনাডুৰ হুসুৰত আজি সেমিকন্ডাক্টৰ চিপস বনাই আছে যাতে ইয়াত জাগিৰোডত আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকক আমি লৈ আহিব পাৰো মোৰ এই গুটেই কথাখিনি কোৱাৰ অৰ্থ এইটোৱে যে অসম আৰু ভাৰতত আজি সম্ভাৱনা আছে প্ৰতিটো দিনাই নতুন সম্ভাৱনা ওলায়